ওম শান্তি 23 মে 2021 বৰ্ষ অব্যক্ত বাপদাদা ৰিভাইজ তাৰিখ 6 জানুৱাৰী 1988। আজিৰ শিক্ষক বাক্য অন্তৰৰ জ্ঞানী তথা স্নেহী হোৱা আৰু ছিদ্ৰ বন্ধ কৰা। আজি স্নেহৰ সাগৰ বাপদাদাই নিজৰ স্নেহী সন্তানসকলৰ সৈতে মিলন উদযাপন কৰিবলৈ আহিছে। এই আত্মিক স্নেহ পৰমাত্মা স্নেহ নিস্বাৰ্থ সঁচা স্নেহ হয়। সঁচা অন্তৰৰ স্নেহে তোমালোক সকলো আত্মাক গোটেই কল্প স্নেহী কৰি তোলে, কিয়নো পৰমাত্মা স্নেহ আত্মিক স্নেহ অবিনাশী স্নেহ। এই আত্মিক স্নেহ ব্ৰাহ্মণ জীৱনৰ আধাৰ হয়। আত্মিক স্নেহৰ যদি অনুভৱ হোৱা নাই তেন্তে ব্ৰাহ্মণ জীৱনৰ সঁচা আনন্দ নাই। পৰমাত্মা স্নেহ যিকোনো পতিত আত্মাক পৰিৱৰ্তন কৰাৰ চুম্বক হয়, পৰিৱৰ্তন হোৱাৰ সহজ সাধন হয়। স্নেহ অধিকাৰী কৰি তোলাৰ আত্মিক নিচাৰ অনুভৱ কৰোৱাৰ আধাৰ হয়। যদি স্নেহ আছে তেন্তে ৰমণীয় ব্ৰাহ্মণ জীৱন আছে। যদি স্নেহ নাই তেন্তে ব্ৰাহ্মণ জীৱন শুকান অৰ্থাৎ নিৰস পৰিশ্ৰমৰ হয়। পৰমাত্মা স্নেহ অন্তৰৰ স্নেহ। লৌকিক স্নেহে হৃদয়ক টুকুৰা টুকুৰ কৰি দিয়ে, কিয়নো ভাগ ভাগ হৈ যায়। অনেকৰ লগত স্নেহ ৰাখিবলগীয়া হয়। অলৌকিক স্নেহ হৃদয়ৰ অনেক টুকুৰাবোৰক জোৰা লগাওঁতা হয়। এজন পিতাৰ সৈতে স্নেহ ৰাখিলে তেন্তে সকলোৰে সহযোগী স্ৰোত হৈ যায়, কিয়নো পিতা বীজ হয়। গতিকে বীজক পানী দিলে প্ৰতিখিলা পাতে পানী স্ৰোত পাই যায়। এটি পাতক পানী দিয়াৰ আৱশ্যকতা নাথাকে। সেইদৰে আত্মিক পিতাৰ সৈতে স্নেহ গঢ়ি তোলা অৰ্থাৎ সকলোৰে স্নেহী হোৱা। সেয়েহে হৃদয় টুকুৰা টুকুৰ নহয়। স্নেহে প্ৰত্যেক কাৰ্যক সহজ কৰি দিয়ে অৰ্থাৎ পৰিশ্ৰমৰ পৰা মুক্ত কৰি দিয়ে। য'ত স্নেহ থাকে ত'ত স্মৃতি স্ৰোত সহজে আহেই। স্নেহক পাহৰাটো কঠিন হয়, স্মৰণ কৰিবলৈ কঠিন নহয়। লাগিলে জ্ঞান অৰ্থাৎ বোধ যিমানেই বুদ্ধিত নাথাকক, কিন্তু যথাৰ্থ জ্ঞান অৰ্থাৎ স্নেহ সম্পন্ন জ্ঞান হওক। যদি জ্ঞান আছে আৰু স্নেহ নাই তেন্তে সেয়া শুকান জ্ঞান। স্নেহে সৰ্বসম্বন্ধ অন্তৰেৰে অনুভৱ কৰায়। যি কেৱল জ্ঞানী হয় তেওঁ মগজেৰে স্মৰণ কৰে আৰু স্নেহীয়ে অন্তৰেৰে স্মৰণ কৰে। মগজেৰে স্মৰণ কৰাসকলে স্মৰণ কৰাত, সেৱাত, ধাৰণা কৰাত পৰিশ্ৰম কৰিবলগীয়া হয়। তেওঁলোকে পৰিশ্ৰমৰ ফল খায় আৰু তেওঁলোকে অৰ্থাৎ স্নেহীয়ে স্নেহৰ ফল খায়। য'ত স্নেহ নাই, বৌদ্ধিক জ্ঞান আছে তেন্তে জ্ঞানৰ কথাটো কি কেনেকৈ বুদ্ধি চলি থাকিব আৰু নিজৰ সৈতেই যুদ্ধ চলি থাকিব। ব্যৰ্থ সংকল্প বেছিকৈ চলিব। য'ত কিয় থাকিব তাত কিয়ৰ শাৰী কিউ লাগি থাকিব। আৰু য'ত স্নেহ আছে ত'ত যুদ্ধ নহয়, কিন্তু স্নেহত লীন অৰ্থাৎ লভলীন সমাহিত হৈ থাকে। যাৰ প্ৰতি অন্তৰৰ স্নেহ থাকে তেন্তে স্নেহৰ কথাত কিয় কি প্ৰশ্ন নুঠে। যিদৰে চগাই বন্তিৰ অৰ্থাৎ অগ্নিশিখাৰ স্নেহত কিয় কি নকৰে উৎসৰ্গিত হৈ যায়, সেইদৰে পৰমাত্মা স্নেহী আত্মাসকল স্নেহত সমাহিত হৈ থাকে। বহুত সন্তানে পিতাৰ সৈতে বাৰ্তালাপ কৰোঁতে এইটো আপত্তি দৰ্শায় যে জ্ঞানটো বুদ্ধিত আছে, ব্ৰাহ্মণো হৈ গ'লো, আত্মাকো জানি গ'লো, পিতাকো সম্পূৰ্ণ পৰিচয় সহিত জানি গ'লো, সম্বন্ধৰ কথাও জানো,
চক্ৰৰো জ্ঞান আছে, ৰচয়িতা আৰু ৰচনাৰো সম্পূৰ্ণ জ্ঞান আছে। তথাপিও স্মৃতি সহজ কিয় নহয়? আনন্দৰ বা শক্তিৰ, শান্তিৰ সদায় অনুভৱ কিয় নহয়? পৰিশ্ৰমেৰে কিয় স্মৰণ কৰিবলগীয়া হয়? নিৰন্তৰ স্মৃতি কিয় নাথাকে? বাৰে বাৰে স্মৃতি কিয় পাহৰি যাওঁ? কিয়নো জ্ঞান মগজলৈকে আছে, জ্ঞানৰ লগতে অন্তৰৰ স্নেহ কম আছে। মগজৰ অৰ্থাৎ বৌদ্ধিক স্নেহ আছে। মই সন্তান হওঁ, তেওঁ পিতা হয়, দাতা হয়, বিধাতা হয়, এয়া মগজৰ জ্ঞান। কিন্তু এই জ্ঞানেই যেতিয়া হৃদয়ত সমাহিত হৈ যায়, তেতিয়া স্নেহৰ চিন কি দেখুৱায়? হৃদয়। গতিকে জ্ঞান আৰু স্নেহ সংযুক্ত অৰ্থাৎ কম্বাইণ্ড হৈ যায়। জ্ঞান হৈছে বীজ, কিন্তু পানী হৈছে স্নেহ। যদি বীজে পানী নাপায় তেন্তে ফল নিদিব। সেইদৰে জ্ঞান আছে কিন্তু অন্তৰৰ স্নেহ যদি নাই তেন্তে প্ৰাপ্তিৰ ফল পোৱা নাযায়। সেয়েহে পৰিশ্ৰম কৰিবলগীয়া হয়। স্নেহ অৰ্থাৎ সৰ্বপ্ৰাপ্তিৰ, সৰ্ব অনুভৱৰ সাগৰত সমাহিত হৈ থকা। যিদৰে লৌকিক জগততো চোৱা, স্নেহৰ সৰু উপহাৰেও কিমান প্ৰাপ্তিৰ অনুভৱ কৰায়। আৰু এনে স্বাৰ্থৰ সম্বন্ধেৰে লেনদেন কৰিলে তেতিয়া কোটি টকাও দি দিয়া। কিন্তু কোটি টকা পালেও তথাপিও সন্তুষ্টি নহ'ব। কিবা নহয় কিবা অভাৱ তথাপিও উলিয়াই থাকিব। এইটো হোৱা উচিত, এইটো কৰা উচিত। আজিকালি কিমান খৰচ কৰে, কিমান প্ৰদৰ্শন কৰে, কিন্তু তথাপিও স্নেহে সমীপত আনে নে দূৰলৈ লৈ যায়? কোটিৰ হিচাপত কৰা লেনদেনে ইমান সুখৰ অনুভৱ নকৰায়, কিন্তু অন্তৰৰ স্নেহৰ এটা সৰু বস্তুৱেও কিমান সুখৰ অনুভূতি কৰায়। কিয়নো অন্তৰৰ স্নেহে হিচাপ নিকাচো নিষ্পত্তি কৰি দিয়ে। স্নেহ এনেকুৱা বিশেষ অনুভূতি হয়। গতিকে নিজে নিজক সোধা যে জ্ঞানৰ লগত অন্তৰৰ স্নেহ আছেনে? অন্তৰত ছিদ্ৰটো নাই। যদি ছিদ্ৰ থাকে তেতিয়া কি হয়? যদি এজন পিতাৰ বাহিৰে আৰু অন্য কাৰোবাৰ প্ৰতি সংকল্প মাত্ৰও স্নেহ আছে, ব্যক্তিৰ প্ৰতিয়ে হওক, বৈভৱৰ প্ৰতিয়ে হওক, ব্যক্তিৰো শৰীৰৰ প্ৰতি স্নেহ থাকে। লাগিলে তেওঁৰ বিশেষত্বৰ প্ৰতি স্নেহ থাকক, হ্ৰদৰ অৰ্থাৎ সীমিত প্ৰাপ্তিৰ আধাৰত হওক, কিন্তু বিশেষত্ব দিওঁতা কোন, প্ৰাপ্তি কৰাওঁতা কোন? যিকোনো প্ৰকাৰৰে স্নেহ সদায় অৰ্থাৎ আসক্তি, সংকল্প মাত্ৰ হওক, লাগিলে বাণী মাত্ৰ হওক বা কৰ্মত হওক, ইয়াক ছিদ্ৰ বুলি কোৱা হ'ব। বহুত সন্তানে বহুত সৰলতাৰে কয়, আসক্তি নাই কিন্তু ভাল লাগে, নিবিচাৰোঁ কিন্তু স্মৃতিত আহি যায়। গতিকে আসক্তিৰ লক্ষণ হৈছে সংকল্প, বাণী আৰু কৰ্মৰে বশ্যতা স্বীকাৰ কৰা। সেয়েহে ছিদ্ৰ থকাৰ কাৰণে শক্তি নাবাঢ়ে আৰু শক্তিশালী নোহোৱাৰ বাবে পিতাক স্মৰণ কৰাত পৰিশ্ৰম হয় আৰু পৰিশ্ৰম হোৱাৰ বাবে সন্তুষ্টি নাথাকে। য'ত সন্তুষ্টি নাই ত'ত এতিয়াই স্মৃতিৰ অনুভূতিৰে আনন্দত মতলীয়া হৈ থাকিব আৰু এতিয়াই আকৌ হতাশ হৈ যাব। কিয়নো ছিদ্ৰ থকাৰ কাৰণে শক্তি অলপ সময় জমা হয়, সদায় নাথাকে। সেয়েহে সহজে নিৰন্তৰ যোগী হ'ব নোৱাৰে। বাবাই কৈছে সহজ নিৰন্তৰ যোগী হ'ব নোৱাৰে। গতিকে পৰীক্ষা কৰা কোনো ব্যক্তি বা বৈভৱৰ প্ৰতি আসক্তিটো নাই, অৰ্থাৎ ছিদ্ৰটো নাই। এই ছিদ্ৰই স্নেহত লীন স্থিতিৰ অনুভৱ
নকৰাব। বৈভৱৰ প্ৰয়োগ লাগিলে কৰা, কিন্তু যোগী হৈ প্ৰয়োগ কৰা। এনেকুৱা নহওক যে যাক তোমালোকে আৰামৰ সাধন বুলি ভাবা, সেয়াই মনত স্থিতি আৰামহীন কৰিব। কিয়নো বহুত সন্তানে বৈভৱৰ বশীভূত হৈও মনৰ আসক্তিক বুজিব নোৱাৰে। মাৰ্জিত ভাষা এয়াই কয় যে হঠযোগী নহয়, সহজযোগী হয়। সহজযোগী হোৱাটো ভাল, কিন্তু যোগী হোৱানে? যিয়ে পিতাৰ স্মৃতিক অস্থিৰ কৰে, অৰ্থাৎ নিজৰ ফালে আকৰ্ষিত কৰে, বশ্যতা স্বীকাৰ কৰায়, তেন্তে যোগী হৈ প্ৰয়োগ কৰোঁতা বুলি কোৱা নহ'ব। কিয়নো পিতাৰ হোৱাৰ কাৰণে সময়ে সময়ে প্ৰকৃতি দাসী অৰ্থাৎ বৈভৱৰ সাধনৰ প্ৰাপ্তি বাঢ়ি গৈ আছে। এতিয়া 18-19 বছৰৰ ভিতৰত কিমান প্ৰাপ্তি হৈ আছে, সকলো আৰামৰ সাধন বাঢ়ি গৈ আছে। কিন্তু এই প্ৰাপ্তিসমূহ পিতাৰ হোৱাৰ ফলস্বৰূপে পাই আছা। গতিকে ফল খাই বীজক পাহৰি নাযাবা। অলপ সময় এই সাধন বাঢ়ি যাব, কিন্তু আৰাম পাই ৰামক পাহৰি নাযাবা। গতিকে সীতা হৈ থাকিবা। মৰ্যাদা ৰেখাৰ পৰা সংকল্পৰূপী আঙুলিও নুলিয়াবা। কিয়নো এই সাধনা অবিহনে ব্যৱহাৰ কৰিলে তেতিয়া সোণৰ হৰিণাৰ কাম কৰি ল'ব। সেয়েহে ব্যক্তি আৰু বৈভৱৰ আসক্তিৰ বশ্যতাৰ পৰা সদায় নিজক নিৰাপদে ৰাখিবা। নহ'লে পিতাৰ স্নেহী হোৱাৰ সলনি সহযোগী হোৱাৰ সলনি কেতিয়াবা সহযোগী, কেতিয়াবা সহজযোগী, কেতিয়াবা বিয়োগী অৰ্থাৎ দুয়োটাই অনুভৱ কৰি থাকিবা। কেতিয়াবা স্মৃতি, কেতিয়াবা আপত্তি, এনেকুৱা অনুভূতি হৈ থাকিব আৰু আপত্তিও কেতিয়াও পূৰা নহ'ব। ব্যক্তি আৰু বৈভৱৰ বশ্যতাৰ লক্ষণ এটাটো শুনালো। কেতিয়াবা সহজযোগী, কেতিয়াবা যোগী, কেতিয়াবা আপত্তি কৰোঁতা। দ্বিতীয় কথা এনেকুৱা, আত্মাৰ সকলো প্ৰাপ্তি হ'ব। সাধনেই হওক, সহজযোগেই হওক বা স্নেহীয়েই হওক, কিন্তু ছিদ্ৰ থকা আত্মা, প্ৰাপ্তি হোৱা আত্মাৰ বাবাই কৈছে প্ৰাপ্তি হোৱা স্বত্তেও কেতিয়াও সন্তুষ্ট নহ'ব। তেওঁৰ মুখৰ পৰা সদায় কিবা নহয় কিবা অসন্তুষ্টিৰ বাণী নিবিচাৰিলেও ওলাই থাকিব। আনে এনেকৈ অনুভৱ কৰিব যে এনে বহুত পাইছে, এওঁৰ নিচিনা কোনেও নাপায়। কিন্তু সেই আত্মাই সদায় নিজৰ অপ্ৰাপ্তিৰ দুখৰ বৰ্ণনা কৰি থাকিব। মানুহে ক'ব, এওঁৰ নিচিনা সুখী আৰু কোনো নাই, আৰু তেওঁ ক'ব, মোৰ নিচিনা দুখী আৰু কোনো নাই। কিয়নো গেছ দিয়া বেলুন হয়, যেতিয়া বাঢ়ে তেতিয়া বহুত ওপৰলৈ যায়, যেতিয়া শেষ হয় তেতিয়া ক'ত পৰে। উৰি থাকিলে দেখিবলৈ কিমান ভাল। বাবাই কৈছে উৰি থাকিলে দেখিবলৈ কিমান সুন্দৰ লাগে, কিন্তু অল্পকালৰ হয়। কেতিয়াও নিজৰ ভাগ্যক লৈ সন্তুষ্ট নহ'ব। সদায় কাৰোবাক নহয় কাৰোবাক নিজৰ ভাগ্যৰ অপ্ৰাপ্তিৰ নিমিত্ত কৰি থাকিব। এওঁ এনেকুৱা কৰে, এয়া এনেকুৱা হয়, সেয়েহে মোৰ ভাগ্য নাই। ভাগ্য গঢ়োতা হয়। য'ত ভাগ্য বিধাতাই ভাগ্য গঢ়ি আছে, সেই পৰমাত্ম শক্তিৰ আগত আত্মাৰ শক্তিয়ে ভাগ্যক লৰাব নোৱাৰে। এই সকলো অজুহাত হয়। উড়ন্ত কলাৰ বাজি নাজানে, সেয়েহে অজুহাত বহুত দেখুৱায়। এই ক্ষেত্ৰত সকলো বুদ্ধিমান হয়, সেয়েহে এইটো পৰীক্ষা কৰা লাগিলে স্নেহৰ বশ্যতা হওক, হিচাপ নিকাচ নিষ্পত্তি হোৱাৰ কাৰণে বশ্যতা হওক,
যাৰ প্ৰতি ঈৰ্ষা বা ঘৃণা থাকে তাতো বশ্যতা থাকে। বাৰে বাৰে তেওঁ এই স্মৃতিলৈ আহি থাকিব। যুগত বহিব পিতাক স্মৰণ কৰিবলৈ আৰু স্মৃতিলৈ আহিব ঘৃণা বা ঈৰ্ষা কৰাজন। ভাবিব মই স্বদৰ্শন চক্ৰধাৰী হওঁ আৰু চলিব পৰদৰ্শন চক্ৰ। গতিকে দুয়ো ফালৰ বশ্যতাই তললৈ লৈ আহিব। সেয়েহে দুয়োটা পৰীক্ষা কৰিবা। আকৌ পিতাৰ আগত আবেদন কৰে যে এনে মই বহুত ভাল, কেৱল এই এটা কথাই এনেকুৱা, ইয়াক আপুনি আঁতৰ কৰি দিয়ক। পিতাই মিচিকিয়াই যে হিচাপ গঢ়িলা তোমালোকে আৰু নিষ্পত্তি কৰিব। পিতাই বাবাই কৈছে পিতাই মিচিকিয়াই যে হিচাপ গঢ়িলা তোমালোকে আৰু নিষ্পত্তি কৰিব। পিতাই নিষ্পত্তি কৰাওক। এইষাৰ কথা ঠিক, কিন্তু নিষ্পত্তি কৰক এইষাৰ কথা ঠিক নহয়। হিচাপ গঢ়াৰ সময় পিতাক পাহৰি গলা আৰু নিষ্পত্তি কৰাৰ সময়ত বাবা বাবা বুলি কোৱা। কৰণ কৰাৱন হাৰ কৰবাৰ বাবাই কৈছে কৰণ কৰাৱন হাৰ কৰাবৰ কাৰণে বান্ধ খাই আছে, কিন্তু কৰিবতো তোমালোকে লাগিব। তেন্তে শুনিলা সন্তানসকলৰ কি কি খবৰ বাপ দাদাই দেখিবলৈ পায়। সাৰ কি হ'ল? কেৱল শুকান জ্ঞানী নহবা, মগজৰ জ্ঞানী নহবা, অন্তৰৰ জ্ঞানী আৰু স্নেহী হোৱা আৰু ছিদ্ৰ পৰীক্ষা কৰা। বুজিলা? 18 জানুৱাৰী আহি আছে নহয়, সেয়েহে প্ৰথমৰ পৰাই স্মৃতি সোঁৱৰাই দি আছো যাতে 18 জানুৱাৰীৰ দিনা সদাকালৰ সমৰ্থ দিৱস উদযাপন কৰিব পাৰা। বুজিলা? কেৱল জীৱন কাহিনী শুনাই উদযাপন নকৰিবা, কিন্তু সমান জীৱন গঢ়ি তোলাৰ উদযাপন কৰিবা। ভাল বাৰু। সদায় ব্যক্তি আৰু বৈভৱৰ বশ্যতাৰ পৰা উপৰাম পিতাৰ স্নেহত সমাহিত হৈ থাকোঁতা, সদায় যথাৰ্থ জ্ঞান আৰু অন্তৰৰ স্নেহ দুয়োটাৰে সংযুক্ত স্থিতিত অনুভৱ কৰোঁতা, সদায় যোগী হৈ সাধনাৰ স্থিতিৰে সাধনক কাৰ্যত লগাওঁতা, সৰ্বদা স্নেহী অন্তৰৰ সমাহিত হৈ থকা সন্তানসকলৰ প্ৰতি দিলাৰাম পিতাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। দৌলসমূহৰ সৈতে অব্যক্ত বাপদাদাৰ সাক্ষাৎ। নিজক ডবল হিৰো বুলি ভাবানে? হীৰাতুল্য জীৱন হৈ গ'ল, তেন্তে হীৰাৰ সমান হৈ গলা আৰু সৃষ্টি অৰ্থাৎ নাটকত আদিৰ পৰা অন্তলৈকে মুখ্য ভাৱৰীয়া ভূমিকা পালন কৰোঁতা হয়, তেন্তে ডবল হিৰো হৈ গলা নহয়। সদৰ নাটকত ভূমিকা পালন কৰোঁতা মুখ্য ভাৱৰীয়া গায়ন কৰা হয়, কিন্তু ডবল হিৰো কোনো নহয় আৰু তোমালোক ডবল হিৰো হোৱা। পিতাৰ সৈতে ভূমিকা পালন কৰা, এয়া কিমান ডাঙৰ ভাগ্য। গতিকে সদায় এই শ্ৰেষ্ঠ ভাগ্যক স্মৃতিত ৰাখি আগবাঢ়ি গৈ আছা নহয়। থমকি ৰৈ যাওঁতাটো নোহোৱা। যি ভাগৰি নপৰে তেওঁ ৰৈও নাযায়, আগবাঢ়ি গৈ থাকে। তেন্তে তোমালোক ৰৈ যাওঁতা নে ভাগৰি যাওঁতা? অকলশৰীয়া হলে ভাগৰি পৰে, বিৰক্ত হলে তেতিয়া ভাগৰি যায়, কিন্তু য'ত সংগ আছে ত'ত সদায়ে উৎসাহ উদ্দীপনা থাকে। কোনোবা যাত্ৰাত গলে তেতিয়া কি কৰে? সংগঠন গঠন কৰে নহয় জানো?
কিয় গঠন কৰে? গঠনত লগে ভাগে উৎসাহ উদ্দীপনাৰে আগবাঢ়ি যায়। বাবাই কৈছে, তেন্তে তোমালোকেও আত্মিক যাত্ৰাত সদায় আগবাঢ়ি গৈ থাকিবা, কিয়নো পিতাৰ সংগ ব্ৰাহ্মণ পৰিয়ালৰ সংগ কিমান বঢ়িয়া সংগ হয়। যদি কোনো ভাল সংগী থাকে তেন্তে কেতিয়াও বিৰক্ত নহয়, ভাগৰি নাযায়। গতিকে সদায় আগবাঢ়ি যাওঁতা সকল সদায় হৰ্ষিত হৈ থাকে, আনন্দত নাচি থাকে, তেন্তে বৃদ্ধি হৈ গৈ থাকে, নহয় জানো? বৃদ্ধি প্ৰাপ্ত হ'বই, কিয়নো য'তেই যিটো কোণত বিচ্ছিন্ন হৈ যোৱা সন্তানসকল আছে, তাত সেই আত্মাসকল সমাহিত বাবাই কৈছে, তাত সেই আত্মাসকল সমীপত আহিবই। সেয়েহে সেৱাটো বৃদ্ধি হৈ থাকে। যিমানেই নিবিচাৰক শান্ত হৈ বহি যাওঁ। বহিব নোৱাৰে, সেৱাই বহিবলৈ নিদিয়ে, আগবঢ়াই নিব, কিয়নো যিসকল আত্মা পিতাৰ আছিল তেওঁলোক আকৌ পিতাৰ হ'বই। ভাল বাৰু। মুখ্য ভাতৃসকলৰ সৈতে অব্যক্ত বাপ-দাদাৰ সাক্ষাৎ। পাণ্ডৱসকলে ভাবে যে শক্তিসকলে ভাল সুযোগ পায় দাদী হোৱা ভাল, কিন্তু পাণ্ডৱৰ পৰিকল্পিত অৰ্থাৎ প্লেনিং বুদ্ধি নহ'লে তেন্তে শক্তিসকলে কি কৰিব? অন্তিম সময়তো পাণ্ডৱ হোৱাৰ কম ভাগ্য নহয়, কিয়নো পাণ্ডৱৰ বিশেষত্বটো পিতা ব্ৰহ্মাৰ লগত আছেই। গতিকে পাণ্ডৱ কম নহয়। পাণ্ডৱৰ অবিহনে শক্তিসকল নাই, শক্তিসকলৰ অবিহনে পাণ্ডৱসকল নাই। চতুৰ্ভুজৰ দুখন ভুজা তেওঁলোক অৰ্থাৎ শক্তিসকল, দুখন ভুজা তেওঁলোক অৰ্থাৎ পাণ্ডৱসকল। সেইকাৰণে পাণ্ডৱসকলৰ বিশেষত্ব নিজৰ। নিমিত্ত সেৱা এওঁলোকৰ অৰ্থাৎ দাদীসকলৰ প্ৰাপ্ত হৈছে, সেয়েহে এওঁলোকে কৰে। বাকী সদায় পাণ্ডৱসকলৰ কাৰণে শক্তিসকলৰ আৰু শক্তিসকলৰ কাৰণে পাণ্ডৱসকলৰ স্নেহ আছে, সন্মান আছে আৰু সদায় থাকিব। শক্তিসকলে পাণ্ডৱসকলক আগত ৰাখে, ইয়াতেই সফলতা আছে, আৰু পাণ্ডৱসকলে শক্তিসকলক আগত ৰাখে, ইয়াতেই সফলতা আছে। প্ৰথমে আপুনিৰ পাঠ দুয়োৰে দৃঢ় হয়। প্ৰথমে আপুনি বুলি কৈ নিজেও প্ৰথমে আপুনি হৈ যাব। পিতাৰ মাজত আছে তেন্তে কাজিয়াটো নায়েই। পাণ্ডৱসকলে বুদ্ধিৰ ভাল বৰদান প্ৰাপ্ত কৰিছে। যি কাৰ্যৰ নিমিত্ত হৈছে তেওঁৰ সেয়াই বিশেষত্ব প্ৰাপ্ত হৈছে, আৰু প্ৰত্যেকৰে বিশেষত্ব ইজন সিজনতকৈ আগত। সেয়েহে তোমালোক নিমিত্ত আত্মা হোৱা। ভাল বাৰু। আজিৰ বৰদান। সংকল্প, বৃত্তি আৰু স্মৃতিৰে ব্যৰ্থ সমাপ্ত কৰোঁতা সঁচা ব্ৰাহ্মণ সম্পূৰ্ণ পবিত্ৰ হোৱা। বহলাই এনেদৰে কোৱা হৈছে, নিজৰ সংকল্প, বৃত্তি আৰু স্মৃতিত পৰীক্ষা কৰা। এনেকুৱা নহয় যে কিবা ভুল হৈ গ'ল, অনুতাপ কৰি ল'লা, ক্ষমা খুজি ল'লা, মুক্তি হৈ গ'লা। কোনোবাই যিমানেই ক্ষমা নোখোজক, কিন্তু যি পাপ বা ব্যৰ্থ কৰ্ম হ'ল তাৰ চাপ আঁতৰি নাযায়। ৰেজিষ্টাৰ নিকা স্বচ্ছ নহয়। কেৱল এই নীতি প্ৰথাক মানি নচলিবা, কিন্তু স্মৃতিত যাতে থাকে যে মই সম্পূৰ্ণ পবিত্ৰ ব্ৰাহ্মণ হওঁ। অপবিত্ৰতাই সংকল্প, বৃত্তি বা স্মৃতিকো স্পৰ্শ কৰিব নোৱাৰে। ইয়াৰ বাবে খোজে প্ৰতি সাৱধান হোৱা। শ্লোগান: পিতাৰ সংগক ব্যৱহাৰ কৰা,
তেন্তে কেতিয়াও হতাশ অৰ্থাৎ দুখী নহবা। ওম শান্তি।